অৱশেষে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। ভাগৱতৰ প্ৰথম স্কন্ধত কৃষ্ণ দৈপ্যায়ন বেদব্যাসৰ লগত বৈকুণ্ঠৰ পাৰিষদ দেৱৰ্ষি নাৰদৰ যি কথোপকথন, যি সংবাদ, ইয়াত গুৰুজন বস্তুৱে সুন্দৰভাৱে এই তত্ত্ব প্ৰকাশ কৰিছে যে হে ব্যাস, তোমাক আমি পৰম জ্ঞান প্ৰদান কৰিছোঁ, তুমি আকৌ এভাগ শাস্ত্ৰ প্ৰণয়ন কৰা, পুৰাণ তুমি প্ৰণয়ন কৰা, যাৰ নাম হ'ব ভাগৱত, আৰু ইয়াত থাকিব কৃষ্ণ গুণনাম। এতিয়া আমাৰ প্ৰত্যেকৰে এইখিনিতে প্ৰশ্নও আহি পৰে যে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত তেতিয়াহ'লে কৃষ্ণ নামটো নাছিল নেকি? কেৱল 18 নম্বৰ শাস্ত্ৰ বা পঞ্চম বেদ বা 18 নম্বৰ ভাগী মহাপুৰাণ ভাগৱততহে কেৱল কৃষ্ণ নামটো আছে নেকি? আমাৰ ভাৱনা হয়তো আহে মনত। তাৰো উত্তৰ ভাগৱতে আমাক সুন্দৰভাৱে দিছে যে হে ব্যাস, তুমি কৃষ্ণ নাম প্ৰত্যেকতে প্ৰকাশ কৰিছিলা, কিন্তু কৰিছিলা যদিও তাত তুমি আওপকীয়াভাৱে প্ৰকাশ কৰিলা। প্ৰত্যক্ষ ৰূপত প্ৰকাশ নকৰি আওপকীয়াভাৱে পৰোক্ষ ৰূপত তুমি কৃষ্ণ নাম প্ৰকাশ কৰিছিলা। আৰু তাকে দেৱৰ্ষি নাৰদে ব্যাসক জ্ঞান দিছে। নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক, প্ৰকটি কহিলা তুমি আনহে ধৰ্মক। তুমি 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰা, জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ বিষয়বস্তুক পোনপটীয়াভাৱে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত প্ৰকাশ কৰিলা, কিন্তু কৰিব লাগিছিল পোনপটীয়াভাৱে কৃষ্ণ নামটোক জীৱৰ মংগলৰ অৰ্থে প্ৰকাশ, কিন্তু এইটো তুমি নকৰিলা। ইহাত সিজিল ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। তোমাৰ চিত্ত, কায় বাক্য মন অসন্তুষ্ট হোৱাৰ মূল কাৰণ এইটোৱে। এতিয়া ইয়াৰ পৰাই কলিৰ কৰাল গ্ৰাসত পৰা আমি মলমতী মনুষ্যই